সন্মুখ হৈছে স্বয়ং মৈত্ৰেয় ঋষিয়ে। আৰু সেই মৈত্ৰেয় ঋষিয়ে কৈছে যে তোমাৰ দৰে মহাভাগ্যৱান এই জগতৰ হয়তো নাই, কাৰণ তুমি যি কীৰ্তি ৰচনা কৰিলা জগতৰ কুশল মংগলৰ কাৰণে, তুমি যিমানবিলাক প্ৰশ্ন এতিয়া কৃষ্ণ সম্বন্ধ তুমি মোক কৰিলা, তাতে তুমি মহামুনি ব্যাসৰ বীৰ্যেৰে তুমি এক প্ৰভু ভগৱন্তৰ ভকত ৰূপে তুমি পৰিচিত হৈছা। আৰু এই মহামুনি ব্যাস স্বৰূপতে ক'বলৈ গ'লে তেওঁ ঈশ্বৰ অৱতাৰ। এই ঈশ্বৰৰ সন্তান ৰূপে তুমি আজি ধৰ্মপুত্ৰ ৰূপত জন্মগ্ৰহণ কৰিছা। হয়তো পূৰ্বজন্মত তোমাৰ কিবা এটা দুখ দেখি মাণ্ডব্য ঋষিয়ে তোমাক এক অভিশাপ দিছিল। স্বৰূপতে তুমিতো ধৰ্মৰাজ হয়, তুমি ধৰ্মৰাজ বা তুমি যম, তোমাৰ স্বৰ্গ নৰক আৰু বৈকুণ্ঠ সমস্ততে তোমাৰ অবাধ গতি আছে। কিন্তু কিবা এটা কালচক্ৰত মাণ্ডব্য ঋষিয়ে তোমাক অভিশাপ দিয়াৰ ফলত তুমি নিজ যোনি জন্মগ্ৰহণ কৰাৰ সূত্ৰে বা ক্ষুদ্ৰ যোনি জন্মগ্ৰহণ কৰাৰ সূত্ৰে তুমি দাসী পুত্ৰ হিচাপে তুমি জন্মগ্ৰহণ কৰিলা। কিন্তু তুমি জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ অংশ অৱতাৰ মহামুনি ব্যাসৰ সন্তান ৰূপে তুমি পৰিচিত হৈ তুমি পৰম ধন্য হৈছা। গতিকে এইকাৰণে তুমি কৃষ্ণ সম্বন্ধীয় সমস্ত কথা, জগতৰ তাৰণৰ কাৰণে ভক্তিৰ সমস্ত তত্ত্বৰ কথা তুমি জানিবৰ কাৰণে, বুজিবৰ কাৰণে যি সংশয় বা প্ৰশ্ন ব্যক্ত কৰিলা, তাতেই তুমি জীৱনতে উদ্ধাৰ হৈ গৈছা। সেইকাৰণে তেওঁ কৈছে, কি কৰিব তোমাৰ ভাগ্যৰ নাহি পাৰ, নিস্তাৰিলে সুখে বাপ দুৰ্ঘুৰ সংসাৰ। ইমান দিনে তুমি দুৰ্ঘুৰ সংসাৰৰ পাৰাপাৰ বিচাৰিব নাছিলা। সেইকাৰণে হস্তিনাপুৰ ত্যাগ কৰি, সুখৰ সংসাৰ ত্যাগ কৰি তুমি মহা সন্ন্যাসৰ পন্থ গ্ৰহণ কৰি তুমি কত দুখ কষ্ট নিকাৰ ভুঞ্জিলা। কিন্তু এতিয়া যিহেতু কৃষ্ণ কথা ক'বৰ কাৰণে, শুনিবৰ কাৰণে তোমাৰ এনেকুৱা এক মহা প্ৰযত্ন আহি গ'ল, গতিকে তুমি দুৰ্ঘুৰ সংসাৰৰ পৰা জীৱনতে তুমি উদ্ধাৰ কৰা। গতিকে বিষ্ণু ভক্ত সমস্ত পৰম সন্মত। এই বিষ্ণু ভক্তসকলৰ এইটোৱে হৈছে মূল তেওঁলোকৰ বিশ্বাস। সেইকাৰণে মই এতিয়া তোমাক ক'বলৈ আৰম্ভ কৰিছোঁ। যাতো তজুৱাকে জ্ঞান কহিবা কপটি মোকো আজ্ঞা কৰিলা আপুনি যদুপতি। এতেকে কৃতাৰ্থ হইল নাহিকে সংশয়, কিনো প্ৰশ্ন সমস্তৰ শুনিও নিৰ্ণয়। গতিকে তুমি মোৰ পৰা জানিবলৈ যিখিনি বাঞ্ছা কৰিছা আৰু সেইখিনি মই ক'বৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত যদুপতি কৃষ্ণৰ আজ্ঞা মোৰ শিৰত আছে। সেইকাৰণে যি প্ৰশ্ন কৰিছা মই সমস্ত কথা তোমাৰ আগত ক'ব কাৰণে বিচাৰিম। এতিয়া প্ৰথমতে প্ৰভু ভগৱন্তে সৃষ্টিখননো কেনেকৈ কৰিলে, এই সৃষ্টিৰ বৰ্ণনাটো মই তোমাক দিম। কিয় সৃষ্টি কৰিলে, সৃষ্টি কৰি প্ৰভু ভগৱন্তৰ উদ্দেশ্য কেনেকৈ তেওঁ সাধন কৰিব বিচাৰে, এই সমস্তখিনি সৃষ্টি বৰ্ণনাৰ জৰিয়তে তেওঁ প্ৰথমতে ক'বলৈ আৰম্ভ কৰিছোঁ। কৃষ্ণ নাহিকে দেখি মনে সুখ নাই, পাছে সৃষ্টি কৰিবাক চিন্তিলা উপায়। ওৰাম বৈকুণ্ঠ নায়ক পুৰুষোত্তম হৰি, তেতিখনে দুয়ো ৰূপ ভৈলা লীলা কৰি। তাত পাছে মহামায়া কৰিলা নিৰ্মাণ, মায়াত পুৰুষ ৰূপে
কইলা বীর্য ধারণ তেবে কালো অনুসারে জন্মিলা প্রকাশ রূপে মহতত্ত্ব কেহে জন্মাই লন্ত পাছে চতুৰ্থ কুমাৰ হাতী কৰা জগতামসিক অহংকাৰ হাতীগত হন্তে উপজিল দেৱচয়ী অহংকাৰ দ্বাৰ দেৱ ইন্দ্ৰিয় উদয় তামসত অহংকাৰে জন্মিলে প্ৰভূত শব্দ তন্মাত্ৰ দ্বাৰে আকাশত আকাশত স্পৰ্শ সবে বায়ু বায়ু হন্তে ৰূপ দ্বাৰে তেজৰ জন্মিলা পুত্ৰ দশহন্তে জলৰ কুমাৰ গন্ধ সবে বায়ুস্থল শব্দ আদি কৰিয়াদতে কগুণ চয়ী পৃথিৱীত সবে আছে নাহিকে তন্মাত্ৰাত হন্তে পাছে হুৱে ভূতপতি স্বৰূপত জানিবা বিদুৰ মহামতি ওরামে এই মতে জন্মিয়াওয়া সয়দেব সয়ী ও ব্রহ্মাণ্ড সজীবে কেহু সমর্থ সৃষ্টিৰ আৰম্ভণৰ কথা মৈত্ৰেয়ীয়ে বিদুৰৰ আগত বৰ্ণনা কৰিছে যেতিয়া এক মহাপ্ৰলয়ৰ জৰিয়তে সমস্ত সৃষ্টি ধ্বংস কৰিলে সমস্ত সৃষ্টি যেতিয়া নিজৰ গৰ্ভতে নিপাত কৰি দিলে তাৰ পিছত যুগনিদ্ৰাত তেওঁ বহু কাল তেওঁ যেতিয়া ৰৈ থাকিল তাৰ পিছত যেতিয়া তেওঁ পুনৰ চেতনা পাইছে চেতনা পোৱাৰ পিছত তেওঁ সৃষ্টি নিৰ্মাণৰ কথা চিন্তা কৰোঁতে তেওঁ নিজকে চিন্তা কৰিলে যে মই অকলশৰে থাকি কি কৰিম গতিকে সেইকাৰণে তেওঁ নিজৰ অংশকে দুটা ভাগ কৰিছে সেই দুটা ভাগ কৰি তেওঁ মায়া দ্বাৰ সৃষ্টি কৰিলে মায়াৰ ৰূপ এটা জগতত তেওঁ এৰি দিলে আৰু সেই মায়াৰ গৰ্ভত তেওঁ বীৰ্য প্ৰদান কৰিলে আৰু মায়াৰ গৰ্ভত চাৰিটা মহত্ব কুমাৰক জন্ম দিলে সেই চাৰিটা মহত্ব কুমাৰ হৈছে সত ৰজ তম আৰু লগতে কৈছে অহংকাৰ এই ৰাজস সাত্বিক তামসিক অহংকাৰ এই চাৰিটা মহত্ব কুমাৰ তেওঁ সৃষ্টি কৰিলে আৰু কাৰোৰ পৰা কেনেকৈ কি সৃষ্টি হল এই বৰ্ণনাটো দিছে যে সাত্বিকত হন্তে উপজিল দেৱচয় সাত্বিক গুণৰ পৰা দেৱতাসকলৰ জন্ম হল আৰু অহংকাৰৰ পৰা দেৱতাসকল বা ইন্দ্ৰিয়সকলৰ জন্ম হল তামসিকৰ পৰা জন্ম হল ভূতগণ আৰু তাৰ পিছতে জন্ম হল শব্দ তন্মাত্ৰ আকাশ স্পৰ্শ বায়ু শক্তি ঠিক এনেদৰে এই মহা মহা তত্ত্বসমূহৰ জন্ম হল জলৰ সৃষ্টি হল জলৰ পুত্ৰৰূপে গোন্ধ আহিল গোন্ধৰ পিছত আহিল ৰস ৰূপ ইত্যাদি ইত্যাদি এই মহত্ব গুণবিলাক প্ৰভু ভগৱন্তে প্ৰথমতেই সৃষ্টি কৰিলে
এই সমস্তবিলাক নৈৰাকাৰ ৰূপতে গোটেই জগতত তেওঁ সৃষ্টি কৰিছে। এতিয়া এই সকলৰ সৃষ্টিৰ পিছত নিজে নিজে একো কৰ্ম কৰিব নোৱাৰাৰ কাৰণত এতিয়া প্ৰভু ভগৱন্তে পুনৰ সমস্তকে একত্ৰিত কৰি এক ব্ৰহ্মাণ্ডৰ ৰূপ দিবৰ কাৰণে প্ৰযত্ন কৰিলে। সেই ব্ৰহ্মাণ্ডৰ ৰূপ কেনেকৈ তেওঁ নিৰ্মাণ কৰিলে পৰৱৰ্তী পদত বৰ্ণনা কৰিছে। আহক আমি পদচন্দ্ৰ বিশ্ব কৃষ্ণ। নিগদতি তত্ত্বগণ হে কৃষ্ণ স্বামী, কোটি শত বাৰ হেৰাম প্ৰণাম আমি। অৰাম নমো নমো দেৱ তজু পদ শত পত্ৰ, ভকতৰ তাপহাৰী যেন চেত ছত্ৰ, যাহা কোৱাৰ ছয় কৰি বৈষ্ণৱসকলে সংসাৰৰ তাপ কহলয় কৌতূহলে, যেন পূৰ্ণ গৃহ পাই প্ৰবাসী সকলে, পথশ্ৰম এৰাই কয় কৌতূহলে, শুনিও কেন দুখ প্ৰভু কৃপাময়ী, সংসাৰৰ তিনিটা পে জীৱ পুৰয়ী, তাবত তাপত ভয় জীবগণ, যাবে তজুপাদ পদ্মে নপখে শৰণ, এতেকে তোমাৰ তাপ হাৰি দুই পাৱে, লৈলো শৰণ আমি হবে সৰ্বভাৱে, জাত হন্তে গংগা দেৱী ভৈলন্ত উৎপত্তি, ইহা কোন ভজিলো যাই অধুগতি, কেৱল ভক্তি কজিতো হৃদয়ত ধৰি, ধীৰ হৈয়া চলে লোক বৈকুণ্ঠ নগৰী, হেন চৰণত আমি পখিলো শৰণ, কৃপা কৰা জয়ী জয়ী দেৱ নাৰায়ণ, তোমাৰ কৃপালো গুণ কি কহিব আমি, ভকত জনক দায়া সদা কৰা স্বামী, তাৰ আকৌ কি পায় নানা ধৰা অৱতাৰ, হেন বান্ধৱৰ পাৱে কৰো নমস্কাৰ, ওৰাম মিছা দেহ দেহে যাৰো, অহংকাৰ ভাব হৃদয়ে থাকন্তে তাৰ, দূৰ যে স্বভাৱ, তাতে আমি তত্ত্বগণে কৰিৱাৰ স্বয়ং, অসন্ন হয়ুক দেৱ দেৱ কৃপাময়, যোন বোলা হৃদয়ে কন্তে পদ্ম, তেবে কেনে তোমাৰ অতি সদ্ম, শুনি বাপ তেবে উত্তৰ ইহা
বহি মূৰ্খ হিন্দীয়ে ৰিলম সিটো মহাবৈজ্ঞানিক ৰম তদু ভক্ত সবাৰূপী থকনে ৰমে দুহিবা তোমাৰ যত মহাসন্ত তারাই কি খবর তখন যেতিয়া প্ৰথমতে 24টা মহাতত্ত্বক স্বয়ং প্ৰভু ভগৱন্তে 4টা মহত্ব কুমাৰৰ জৰিয়তে সৃষ্টি কৰালে সেই তত্ত্বগণে নিজৰ ৱাদি নাপায় কি কৰিম কি নকৰিম একো উপলব্ধি কৰিব নোৱাৰি তেওঁলোকে স্বয়ং কৃষ্ণ ভগৱন্তকে তুতি কৰিবলৈ আৰম্ভ কৰিলে কাৰণ তেওঁলোকৰ আত্মবুদ্ধি জ্ঞানত নিজৰ পৰিচয়টো আছে আৰু এই কাৰণে তেওঁলোকে ভগৱন্তক তুতি কৰি কৈছে হে প্ৰভু যে আমাৰ কি কৰ্ম আমাৰ কি ধৰ্ম আমি এতিয়া তোমাৰ জগতত আমি কেনেকৈ ৰূপ পাম কেনেকৈ আমি মূৰ্তি পাম আমাৰ কৰ্ম কি হ'ব আমি বুজিব নোৱাৰো গতিকে তোমাৰ চৰণতে শৰণাপন্ন হৈছো তুমি যেন আমাক কিবা প্ৰকাৰে তোমাৰ চৰণৰ কৰ্ম নিবিষ্ট হবৰ কাৰণে যেন কৃপা কৰা এই বুলি আজি তেওঁলোকৰ নিজৰ নাম পৰিচয় ঠিকনা কৰ্ম সমস্তখিনি প্ৰদানৰ কাৰণে এতিয়া ভগৱন্তৰ শ্ৰী চৰণত পৰি কোটি কোটি নিবেদন কৰিছে আৰু ইয়াৰ পিছত ভগৱন্তে চিন্তা কৰিলে হয় যি তত্ত্বগণৰ ভিতৰত আছে 10 ইন্দ্ৰিয় পঞ্চভূত পঞ্চতন্মাত্ৰ মন বুদ্ধি চিত্ত অহংকাৰ এয়া হৈছে 24টা মহাশক্তি এই 24টা মহাশক্তি কাৰো লগত কাৰোৰ মনৰ মিল নাই প্ৰত্যেকৰে বেলেগ বেলেগ এটা অভিলাষ আছে বেলেগ বেলেগ এটা ধাৰণা আছে কিন্তু কোনেও নিজৰ মতে একো কৰ্ম কৰিব নোৱাৰে সেইকাৰণে এই তত্ত্বগণে এতিয়া প্ৰভু ভগৱন্তক কৈছে যে আমি যদিও সকলো একেলগে আছো কিন্তু ইয়াৰ কাৰো লগত কাৰো আমাৰ মিল নাই গতিকে আমাক তুমি উপকাৰ কৰা আমি কি কৰ্ম কৰিম এই কৰ্মৰ দৰ্শনটো আমাক প্ৰদান কৰা আমাক কিবা এটা শক্তি প্ৰদান কৰা যে আমি সমস্তখিনি কৰিবৰ কাৰণে আমি যেন সক্ষম হৈ পৰোঁ এনেদৰে আজি এই মহত্ব কুমাৰৰ 4জনৰ পৰা জন্ম হোৱা 24টা মহাতত্ত্বই প্ৰভু ভগৱন্তক এনেদৰে নিবেদন কৰিছে ইয়াৰ পিছত বাৰু কেনেকৈ প্ৰভু ভগৱন্তে তেওঁলোকৰ এই স্তুতি নতি মানি লৈ কেনেকৈ তেওঁলোকক কৃপা কৰে আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ি কৃষ্ণ পৰম শ্ৰদ্ধাৰ ভালগুৰু বৈষ্ণৱ ভৱ আৰু বৰবন্ধুৱাই নাতিসকল আমি শেষ পৰ্যায়ৰ কাৰণে আকৌ এই আসনত উপস্থিত হৈছোঁ ইয়াতে হয়তো কৰি যাওঁতে অবাঞ্ছিতভাৱে কিবা ভুলভুলি হ'লে আপোনালোকৰে যাম বুলি আমাক দেখা কৃষ্ণ কৃষ্ণ হীৰা নহিবা তোমাৰ যত মহাখণ্ড তাৰাই কি হ'ব উন্মত্ত কৰ্ণ চাৱন্ত এৰামে মই ধনৱন্ত শ্ৰেষ্ঠ হেমমতি যাৰ সাধু হবে দেখে তাক বিস্তাৰ আকাৰ এই হেতু নাহিব সাধু সংগতাৰ
হরি কথা শ্রবণে কৌতুক হইবে আর ইয়েতে হৃদয়ে থাকন কেউ পদ দুই তাতে তখন ধারী হয়তুল হুই এরামে যারা খমে করে কোন কথা পান তাই অনায়াসে পাওয়ে বৈকুণ্ঠ স্থান জ্ঞান মহাযুগাশ্রমে মুখ্য পাওয়ে যদি ও সাধু সঙ্গে নৰে অপয়াকে খাদে গতি অহংকারী পাপিষ্ট পরম মন্দমতি তার কোনো কিছু নাই যায় অধুগতি এই হব বচন বলন্তে তত্ত্বয় প্রেম ভরে সমস্তরে দ্রবিল হৃদয় এরামে স্তুতি এরিতম বিরোহী গদ গদ ভাবে প্রার্থনা করন্ত মাধব মোকে এরামে হে প্রভু তোমার করবে আমি জগত সজিকে তুমি সজিলা এরামে কিছু ভাগ্য পালিতে মারো অজাতু তিনি গুণে থাকি এ কথাই নাই এরামে আগে প্রভু আমাক করিব কয়ে তেবে প্রযুক্তিরা ভাণ্ড ব্রহ্মাণ্ড হইবে ই কোনো গরিষ্ঠ কার্য কহিল গোসাই প্রযুক্তি পাবিনে আক করণ যায় এরামে কালে কালে যেমনে তোমার পূজা হয় আমাকার ভৈক্ষবর্ণ অতিমতে মিলয় ইরামে প্রজা হবে তরু আজ্ঞা ক্ষীরগত করি নিবিঘ্নে যে মনে রহে ভকতিয়া করি ই হব সকলো কার্য তোমাতে রয় আমাক শক্তি দেবে দিয়া কৃপাময় এরামে বিশেষত আমি আদি কৰি জীবদত তোমাৰ একে পুত্ৰ পৰ মাধৱী এই তত্ত্বগুণে ফুলৰ প্ৰভু ভগৱন্তক ভক্তি ভৰা সেৱা প্ৰাৰ্থনা স্তুতি নিবেদন কৰি কৈছে যে হে প্ৰভু তোমাৰ সৃষ্টি কৰ্মৰ কাৰণতে আমাক তুমি জন্ম দিলা কিন্তু এতিয়া আমি দেখিছো আমি ইজনৰ লগত সিজনৰ মিল নাই কাৰো লগত কোনেও আমি মিলিব নোৱাৰো কোনেও যদি একো কৰ্ম কৰিবৰ কাৰণে ইজনে সিজনৰ লগত যদি এটা সহযোগ কৰিব নোৱাৰে মিল যাব নোৱাৰে তেতিয়াহ'লে কৰ্ম সাধন হ'ব কেনেকৈ সেইকাৰণে প্ৰভু ভগৱন্তক প্ৰতি কৰিছে হে প্ৰভু তোমাৰ সৃষ্টিৰ কাৰ্য সম্পাদনৰ কাৰণে যদি আমাক প্ৰয়োজন হয় তেতিয়াহ'লে আমি কাৰো লগত কোনেও মিল নথকা সকলক কিবা প্ৰকাৰে তুমি আমাক একত্ৰিত কৰা একত্ৰিত ৰূপত থাকি তোমাৰ কাৰ্য সাধন কেনেকৈ সম্ভৱ হয় তুমি সেইটো কৰ্ম যদি কৰা তেতিয়াহ'লে আমি ধন্য হৈ পৰিম কাৰণ যিটো উদ্দেশ্য লৈ আমাক সৃষ্টি কৰিলা সেই উদ্দেশ্যত আমি নিয়োজিত হ'ব পাৰিম কিন্তু এই মুহূৰ্তলৈকে আমি কোনো কাৰণতে তেনে এটা ৰূপ পোৱা নাই সেইকাৰণে কৈছে যে কালে কালে যেমনে তোমাৰ পূজা হয় আমাক আৰু ভক্ষ অন্য জীমতে মিলাই প্ৰজা হবে তজু আজ্ঞা ক্ষীৰগত কৰি নিৰ্বিঘ্নে যেমত ৰহে ভকতি আচৰি আমি কি কামনা কৰিম জন্ম দিয়াৰ সূত্ৰে আমি এইখন সংসাৰ থকা
এই মুহূৰ্তত আমাৰো কিছু আহাৰৰ প্ৰয়োজন হয়, খাদ্যৰ প্ৰয়োজন হয়, জীৱনী শক্তিৰ প্ৰয়োজন হয়। এই সমস্তখিনি তুমি আমাক প্ৰদান কৰা। যুগ সাপেক্ষে কালৰ ব্যৱস্থা অনুসাৰে য'ত যিটো ব্যৱস্থাৰ প্ৰয়োজন হয় সমস্তখিনি যেনেকৈ তুমি প্ৰদান কৰা, আমাকো তুমি সেই ৰূপে আমাকো সেই মহাপ্ৰসাদ তুমি প্ৰদান কৰা। আৰু সেইকাৰণে কৈছে যে প্ৰজাসৱে তজু আজ্ঞা ক্ষীণগত কৰি নিৰ্বিঘ্নে যেমত ৰহে ভকতি আচৰি। তোমাৰ প্ৰজাগণে যেনেকৈ তোমাৰ চৰণতে শৰণাপন্ন হৈ ভকতি আচৰণ কৰি তোমাৰ চৰণতে নিৰ্দিষ্ট থাকে, আমাকো তুমি তেনেকৈ কৃপা কৰা। এই বুলি আজি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেই তত্ত্বগণে মহাস্তুতি কৰি কৈছে যে আমাক তুমি একত্ৰিত কৰি তোমাৰ কৰ্মত নিয়োজিত হ'বলৈ সুযোগ দিয়া। এতেকে আমাক বৃত্তি দিবা কজুৱাই, বৃত্তি ভৰিলে পুত্ৰ কপু ভয়সৰ গদাই। এৰামে মৈতে অৱধতি শুনা ব্যাঘৰত নহয়, এই মতে স্তুতি কৰি লন্ত্ৰ ছয়। পাতে দেখি লন্ত্ৰ ভগৱন্ত কৃপাময়, অন্য তত্ত্বগণ একত্ৰ নহয়। কাৰ্য বুজি কেখন হেমায়ায়ে মহাহৰি, ঐ একেবাৰে সবাকে পখিলালীলা কৰি। এরামে দেখি ক্ষণে প্রবেশিলা প্রভু কৃপাময়, অতে ক্ষণেকে কত্র ভইলা খবে তত্ত্ব ছয়। অন্তর্যামী ঈশ্বরে করিলাই অধিষ্ঠান, পাশে খবে করিলে ব্রহ্মাণ্ড নির্মাণ। ভিক্ষুবর্ণর বর্ণবন্ধ একরয় প্রকাশ, সহস্র বৎসর মানে এজলে কইলা বাস। এরা কাট পাকে ঈশ্বরকো রুখে করি লীলা, নারায়ণ রূপে পাকে অন্যে প্রদে তত্ত্ব সময় তর প্রার্থনা স্মরি মনে, ব্রহ্মাণ্ড নানা ভাগ করিলাকে খনে। এ শুনি বিদূৰিত কথা বৰ সুখ, প্ৰথমতে ঈশ্বৰৰ ভেদ ভৈলা মুখ। এৰামে গঠনে কহিতে তাকে অগ্নি লৈল ঠাই, যিটো বাক্য সমস্তকে আনন্দ কৰায়। মুখৰ ভিতৰত তাৰ তালু ভেদ ভৈলা, জীৱাখনে বৰুণতা হাত বাখা লৈলা। জীৱাখনে নানাবিধ ৰস জনাবই, হাতে বিষয় বুলি শাস্ত্ৰত কয়। আৰু ভেদত ভৈলা চক্ষু নাকিকা শ্ৰৱ, কৰ্ম গুজ্জ লিংগ হস্ত দুখানীশ্বৰ। তাহম্বাত ভাল মতে বুজি বান্ধি তই, ইন্দ্ৰিয় দেৱতাই আৰু পৃথক বিষয়। এই ভিতৰতো মন বুদ্ধি অহংকাৰ চিত্ত, অবিষয় ইন্দ্ৰিয় দেৱ কমে ভৈলা সৰ্বশেষত এই তত্ত্বগণে প্ৰভু ভগৱন্তৰ ওচৰত এটাই চৰ্ত নিবেদন কৰিছে, হে প্ৰভু, পুত্ৰ জন্মালে তেওঁলোকক বুদ্ধি বৃত্তি আৰু চলিবৰ কাৰণে সমস্ত ব্যৱস্থা প্ৰদান কৰিব লাগে। অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা তুমি কৰি দিব লাগে। সেইকাৰণে আমি তোমাৰ ওচৰত নিবেদন কৰিছো যে আমাক তুমি অন্ন দিয়া,
আমাক তুমি বাসস্থান দিয়া, আমাক তুমি কৰ্ম সংস্কাৰ দিয়া, ইয়াৰ বাহিৰেতো আমাৰ অস্তিত্ব নাই। তাৰ পিছত প্ৰভু ভগৱন্তে তত্ত্বগণৰ এই মহাস্তুতি যেতিয়া তেওঁ চিন্তা কৰিলে যে হয়, যে এইসকলক লৈ এতিয়া মই খেলা কৰিব লাগিব, সেইকাৰণে প্ৰভু ভগৱন্তে নিজৰ এক ৰূপ সত্তাক একেটা সময়তে সমস্ত তত্ত্বগণৰ ভিতৰত তেওঁ প্ৰৱেশ কৰিলে। তত্ত্বগণৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে সমস্ত তত্ত্বগণ এক হৈ পৰিল, কোনেও কাকো এৰিব নোৱাৰা এটা অৱস্থা হ'ল। কাৰণ প্ৰত্যেক তত্ত্বৰ হৃদয়তেই প্ৰভু ভগৱন্তৰ সেই আত্মা শক্তিটো জড়িত হৈ থকাৰ কাৰণে এক আত্মাত পৰিণত হৈ গ'ল ২৪টা মহাতত্ত্ব। লগে লগে সুবৰ্ণ সদৃশ এক মহাবৰ্ণময় এটা ব্যৱস্থাৰ সৃষ্টি হ'ল, এটা অণ্ডৰ সৃষ্টি হ'ল। আৰু সেই অণ্ডটো ব্ৰহ্ম শক্তিৰে নিৰ্মাণ হোৱাৰ কাৰণে সেই অণ্ডটো কোৱা হৈছে ব্ৰহ্ম অণ্ড, অৰ্থাৎ ব্ৰহ্মাণ্ড। আজি এই ব্ৰহ্মাণ্ড সৃষ্টি প্ৰভু ভগৱন্তে তেনেকেই আৰম্ভ কৰিলে। প্ৰথমতে এই ব্ৰহ্মাণ্ডত এটা অণ্ড ৰূপত কৃষ্ণ চমুকৈ মাৰি দীঘল আছে এটা এটাকে মাৰিছোঁ, মই মাৰিম গৈছোঁ চাৰিটাত সমান এইটো হ'ব। আজি বৰ ডিষ্টাৰ্ব কৰিছে। মাইক 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 লৈ লৈ মাইক নহ'লে দিগদাৰ লাগে। কৃষ্ণ প্ৰভু ভগৱন্তৰ প্ৰাণ শক্তি আৰু সেই তত্ত্বগণক সমন্বিত কৰি ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে। সেই ব্ৰহ্মাণ্ডৰ ৰূপটো আদিতে এটা গোলাকাৰ এটা অণ্ড বা কণীৰ আকাৰত আছিল। ইয়াত কোনো ধৰণৰ অংগ পতংগ নাছিলেই। গতিকে সেইকাৰণে অণ্ড ৰূপত দেখা পোৱাৰ কাৰণতে তাক ব্ৰহ্মৰ অণ্ড ব্ৰহ্মাণ্ড বুলি কোৱা হৈছে। এই ব্ৰহ্মাণ্ডক এতিয়া পুনৰবাৰ চৈতন্য শক্তি প্ৰদান কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে তাত নিজেই নাৰায়ণ ৰূপে প্ৰৱেশ কৰিছে। সেই নাৰায়ণ ৰূপে প্ৰৱেশ কৰি সেই ব্ৰহ্মাণ্ডৰ অংগ ভেদি নানান ধৰণৰ অংগ পতংগৰ সৃষ্টি বা ৰূপ ল'বলৈ আৰম্ভ কৰিলে। প্ৰথমতে সেই ব্ৰহ্মাণ্ডৰ খোলাটোৰ আকৃতি সলনি কৰি এখন মুখ সৃষ্টি কৰিলে। সেই মুখৰ পৰা জন্ম হ'ল অগ্নি, সেই অগ্নিৰ পৰা জন্ম হ'ল বাক্য, আৰু সেই বাক্যই মুখৰ ভিতৰত তালু আৰু জিভা এই সমস্ত বিলাকৰ সৃষ্টি হ'ল। আৰু সেই জিভাতে বৰুণে বাস কৰে। বৰুণ অৰ্থাৎ জল, জলৰ বিভাগ হ'ল। আৰু জিভাখনে নানাবিধৰ ৰস জ্বলাবই। যেতিয়া মুখৰ গহ্বৰত জিভা আহিল, জিভাৰ লগতে যেতিয়া জল আহি গ'ল, জলৰ লগতে ৰস আহি গ'ল, ৰসৰ অহাৰ লগে লগে নানা বিষয়ৰ জন্ম হৈ গ'ল। আৰু সেই বিষয়ৰ পিছত সেই অন্ততে পুনৰবাৰ অন্য এক ৰূপ ইন্দ্ৰিয় ৰূপত সৃষ্টি হ'ল। চকু, নাক, কাণ, চৰ্ম, গুইঘ, লিংগ, হস্ত, পদ এই সমস্তবিলাক অংগ পতংগ বা ইন্দ্ৰিয়গণ সেই অণ্ডৰ পৰা জন্ম হ'ল। চিন্তা কৰি চাওক,
মাতৃগৰ্ভত যেতিয়া এটা ব্ৰহ্মকণা জন্ম হয়, এটা অণ্ডৰূপত জন্ম হয়, যেতিয়া বিকশিত হৈ যায় সেই অণ্ডটোৱে ঠিক তেনেকৈ প্ৰথমতে মুখৰ আকৃতি লয়, তাৰ পিছত লাহে লাহে কৰ্ম বিকাশ ঘটি পূৰ্ণাংগ এটা ৰূপ লয়। আজি বিশ্ব ব্ৰহ্মাণ্ডৰ ৰূপটো যেনেকৈ ঠিক তেনেকৈ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ ৰূপটো সেই একেই বিশ্ব ব্ৰহ্মাণ্ডত যিখিনি মহামহত্ব জড়িত হৈ আছে, একেখিনি মহামহত্বও ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত জীৱদেহৰ জৰিয়তে সৃষ্টি হৈ আছে। এই সৃষ্টি তত্ত্ব প্ৰভু ভগৱন্তৰ এই মহাসংসাৰত আৰম্ভ হৈ আছে। কৃষ্ণ ইটো খবৰ কল্পনা কেৱল জীৱ দেহে বুজিবা বিদুৰ মহাবল। এ ৰাগে ৰাগে শুনা তিনি লোক জন্মিল জীমতে, স্বৰ্গ জন্মিলে কবিৰাটৰ মস্তকতে। আৰামে চৰণত হন্তে ভৈলা পৃথিৱী প্ৰকাশ, নাভিগাৰে উপজিলা বিমলয় আকাশ। আৰু কহু জীৱা লোক যাহাৰ আশ্ৰয়, সত্যগুণে স্বৰ্গ কপাই লন্ত দেৱছয়। এই মনুষ্যৰ যশ গুণে ভূমি তৰহিলা, অভূত প্ৰেত তম গুণে আকাশে থাকিলা। বৃত্তি সমেত চাৰি জাতি ভৈল উৎপত্তি, তাকো কহু শুনিও বিদুৰ মহামতি। এৰামে মুখ হন্তে বৃত্তি সমেত জন্মিলা ব্ৰাহ্মণ, সত্য শৌচ আদি দ্বাৰত নগুণ গুণ। বাহুদৈত প্ৰচণ্ড ক্ষত্ৰিয় ভৈলা জাত, তিনিও বৰ্ণ গগেন ৰাসন্ত সাক্ষাৎ। এৰামে উৰুত জন্মিলা বৈশ্য অবাক কুশয়, চৰণত হন্তে উপজিলা ক্ষুদ্ৰথয়। যাৰ সেৱা বৃত্তিতে সন্তুষ্ট ভগৱন্ত, এই চাৰি বৰ্ণ পুৰুষত জন্মিলন্ত। এই আৰাসবে আপোনাৰ স্বধৰ্ময়া চৰি, অপৰম সদায়ে নিকে ভজে দেৱ হৰি। আবে তিনি পুৰুষৰ কহু শুনা ভেদ, পৃথকে পৃথকে তাৰ লৈ পৰিছেদ। এৰামে প্ৰকৃতিৰ গানে পাছে মহত্ব সজয়, অপ্ৰথম পুৰুষ বুলি তাহাকে কয়। এৰামে ব্ৰহ্মাণ্ডৰ মাজে দিত আশা নাৰায়ণ, অদ্বিতীয় পুৰুষ তাকে বোলে সৰ্বজন। সমস্ত ভূতৰ যিটো আশা হৃদয়ত, তৃতীয় পুৰুষ বুলি কয় শাস্ত্ৰত। এই মতে তলোৱা যে সৃষ্টি লীলা যত, কহিলো গুৰু মুখে শুনিলো যিমত। এৰামে তাতো জানিবা মূৰ লৈলে যে নমতি, বিশেষে কহিলে কাৰ আশ্ৰয় ভকতি। তথাপি কহিলো মোৰ বাক্য শুদ্ধ হওক, কথা কহিবাৰ পাতে ইয়াৰ পিছত মধ্যমুনিয়ে বিদুৰক কৈছে যে বিৰাট পুৰুষ ৰূপত প্ৰভু ভগৱন্তে যে ব্ৰহ্মাণ্ডৰ আকাৰত তেওঁ শৰীৰ ধাৰণ কৰিলে, আৰু এই বিৰাট পুৰুষত তিনি লোকৰ সৃষ্টি হ'ল। মস্তকত জন্ম হ'ল স্বৰ্গ,
গৰ্গ জন্মিলেক বিৰাটৰ মস্তকতে সেই বিৰাট পুৰুষৰ মস্তকত জন্ম হ'ল গৰ্গ অৰ্থাৎ গগন গগন মানে স্বৰ্গ চৰণত জন্ম হ'ল পৃথিৱী নাভিৰে জন্ম হ'ল আকাশ ঠিক এনেদৰে তিনি ত্ৰৈলোক্যৰ জন্ম হ'ল স্বৰ্গ মধ্য পাতাল তাৰ পিছত শতগুণত জন্ম হ'ল দেৱতাসকল ৰাজসিক গুণত জন্ম হ'ল মনুষ্যসকল তামসিক গুণত জন্ম হ'ল ভূত প্ৰেত ইত্যাদি আৰু এই সমস্তকে নিজৰ নিজৰ এটা বৃত্তি প্ৰদান কৰিলে কোনে কি কৰ্ম কৰিব কোনে কি কৰ্ম নকৰিব এই সমস্ত বৃত্তি তেওঁলোকক প্ৰদান কৰিলে তাৰ পিছত প্ৰভু ভগৱন্তৰ কৰ্ম কৰিবৰ কাৰণে সেই বৃত্তি ৰূপত চাৰিটা জাতিৰ সৃষ্টি কৰিলে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য মুখৰ পৰা জন্ম লাভ কৰিলে ব্ৰাহ্মণসকল বাহুৰ পৰা জন্ম লাভ কৰিলে ক্ষত্ৰিয়সকল ঠিক তেনেকৈ উৰুত জন্ম হ'ল বৈশ্যসকল আৰু চৰণত জন্ম হ'ল ক্ষুদ্ৰসকল আৰু এই সমস্তই যি কৰ্ম কৰে সমস্ত ঈশ্বৰৰ কৰ্ম কৰিয়ে ঈশ্বৰক ভকতি কৰিয়ে ঈশ্বৰৰ কৃপা লাভ কৰি তেওঁলোকে মুক্তি পাব পৰা ব্যৱস্থা হ'ল এই চাৰি বৰ্ণৰ জন্ম হ'ল প্ৰভু ভগৱন্তৰ ইচ্ছা অনুসাৰে আৰু এনেদৰে তেওঁ নিজৰ সত্তাটোকো তিনিটা পুৰুষত ভাগ কৰি তিনি পুৰুষত তেওঁ বিভক্ত হৈ গ'ল তত্ত্বগণক তেওঁ যেতিয়া এক শক্তি প্ৰদান কৰি তত্ত্বগণৰ মাজত প্ৰৱেশ কৰিলে এই হৈছে তেওঁৰ প্ৰথম পুৰুষ দ্বিতীয় পুৰুষটো হৈছে ব্ৰহ্মাণ্ড সৃষ্টি কৰি যেতিয়া সমস্ত ব্ৰহ্মাণ্ডক চৈতন্য ৰূপ প্ৰদান কৰিলে নাৰায়ণ ৰূপে তেতিয়া তেওঁ দ্বিতীয় পুৰুষত পৰিণত হৈছে আৰু সমস্ত জীৱ সৃষ্টি কৰাৰ পিছত প্ৰত্যেক জীৱৰ হৃদয়ত যেতিয়া তেওঁ প্ৰৱেশ কৰিলে আৰু সেই ৰূপে তেওঁ তৃতীয় পুৰুষত পৰিণত হৈছে এনেদৰে তিনি পুৰুষত বিভাজিত হৈ নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তজনে সংসাৰত নিজৰ সৃষ্টি কৰ্ম বৰ্তাই ৰাখিছে এই সমস্ত দৰ্শন মৈত্ৰেয়মুনিয়ে প্ৰদান কৰি আছে বিদুৰ কৃষ্ণ যদি হৰি গুণ খাবে দেখে নজানো কিন্তু মতি অনুসাৰে গাৱৰ শুন এৰামে তথাপিতো অৱশ্যে বৈকুণ্ঠ পুৰে যায় কি কহিব গুণ আৰু কহন যায় এই মানে পুৰুষৰ বচনৰ ফল হৰিগুণ কীৰ্তন কৰিবে কৌতূহল এই সাধু সংগে হৰিগুণ শুনিবে সদায় কৰ্ণৰূপৰ মলাভ আটকৰে নাই এই আমি সমস্ত শাস্ত্ৰ এহি মানে মাত্ৰ মৰ্ম জানি একচিত্তে তুমি শুনিও ধৰ্ম আতিশয় জ্ঞান নিবৰ সকলো জুৱাই অসমুদায়ী জানিবে মাৰুষ নাই এৰামে হৰি শুন পান্ত অন্ত অনন্ত গুণ কি কহিব তাক নাজানিবে আনন্দ এৰামে কেৱল প্ৰভুৰ পাৱে নমস্কাৰ মাত্ৰ আমি কোনো কেহু জানি পাৰো মাত্ৰ ইটো ঈশ্বৰৰ মায়া পৰম দুৰ্জয় কটাক্ষতে মায়াই যে অবাকো মই
মোৰ ইষ্টদেৱ কোটি কোটি বাৰ টান পদে কৰো সেৱ একে কবুলন্ত প্ৰেমে মৈতে মহন্ত অৰুণ চৰণ চিন্তি গম্ভীৰ আমি নিগদতি সুখ শুনা পৰিচিতৰা অপ্ৰেমে ৰহি মৈতে অয়া সন্ততে পাতে মহাভুবিনীত বিদুৰ মহন্ত পৰদূৰে প্ৰেম ভাৱে কোনো পুথিলন্ত এৰামে বিদুৰ পদতী গুৰু চেদি উশংখ নিৰ্বিকাৰ হৰি কেনে কৰে কৰ্মচয় নিৰ্গুণৰ কইলা কেনে গুণৰ সম্বন্ধ শুনি মোৰ মনত মিলিল মহাধন্দ এই বিদুৰৰ বাণী শুনি মুনিব অভাগী মুখ ঠাই কেনে দিলন্ত যেতিয়া প্ৰভুৱে চাৰিটা জাতিৰ সৃষ্টি কৰিলে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য এই চাৰিটা জাতিয়ে কৰ্মৰ অনুসাৰে ভগৱন্তক সেৱা কৰাৰ মাধ্যমেৰে তেওঁলোকে ভকতি সাধন কৰিব পাৰে আৰু সৰ্বখনতে কৃষ্ণৰ গুণগান গাই তেওঁলোকে ভকতিৰ লগত নিমজ্জিত হৈ সংসাৰৰ পাৰ পাব পাৰে। কিন্তু এইখিনি এটা প্ৰশ্ন যে প্ৰভু ভগৱন্তৰ অনন্ত শক্তিৰ মহিমা কোনেও বুজি নাপায়, কিন্তু বুজি নাপালেও সেই কৃষ্ণৰ নাম লৈ কৃষ্ণৰ ধৰ্ম ৰক্ষা কৰি কৰ্ম কৰিবৰ কাৰণে বদ্ধপৰিকৰ হৈ তেওঁৰ সেৱা ল'লে কৃষ্ণৰ কৃপা পাবলৈ সমৰ্থ হয়। গতিকে সেইকাৰণে আজি সেইসকলে পাৰ পোৱাৰ এটা ব্যৱস্থা প্ৰভু ভগৱন্তে সৃষ্টি নিবন্ধ কৰিলে। এই সমস্ত কথা কৈ মৈত্ৰমণিয়ে কৃষ্ণৰ প্ৰেমৰ ৰসত মত্ত হৈ তেওঁ কিছু সময় স্তম্ভিত হৈ গ'ল, মনে মনে তেওঁ ৰৈ যাব লগা হ'ল। তাৰ পিছত তেওঁ কৈছে যে দুৰ্জয় ঈশ্বৰৰ মায়া বুজিব পৰা শক্তি সাধ্য কাৰো নাই, কেৱল তেওঁক ভকতি কৰা দৃঢ় বুদ্ধি জ্ঞানেৰে তুমি নিজকে ঈশ্বৰৰ ক্ষুদ্ৰ এক অংশৰূপে গণ্য কৰি ঈশ্বৰক সমৰ্পণ কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰা। ইয়াৰ বাহিৰে সংসাৰত আনন্দ লাভ কৰাৰ কোনো বেলেগ ব্যৱস্থা নাই। এনেদৰে কোৱাৰ পিছতো শেষত বিদুৰে পুনৰবাৰ মৈত্ৰমণিক এক সংশয় ব্যক্ত কৰি ক'লে যে মই এটা কথা বুজি নাপালো যে গুণৰ কইলা কেনে গুণৰ নিৰ্গুণৰ কইলা কেনে গুণৰ সম্বন্ধ শুনি মোৰ মনত মিলিল মহাধন্দ। নিৰ্গুণ পুৰুষ প্ৰভু ভগৱন্ত তেওঁ গুণৰ লগত তেওঁ কেনেকৈ সম্বন্ধ হ'ল এইটো কথা বুজিব মোৰ বৰ মানে দুৰ্বুদ্ধ হৈছে। গতিকে মোৰ সংশয় তুমি ছেদ কৰি দিয়া। আৰু লগতে কৈছে যে যাৰ কৰ্ম নাই সেই প্ৰভু ভগৱন্তে কেনেকৈ নিৰ্বিকাৰ ৰূপত থাকিও কৰ্মৰ লগত তেওঁ কেনেকৈ জড়িত হ'ব? যদি নিৰ্বিকাৰ আছে তেতিয়াহ'লে কৰ্ম কৰিব নালাগে, নিৰ্বিকাৰ থাকিলে কাৰো পক্ষ ল'ব নালাগে। কিন্তু তেওঁ কিয় এনে কৰ্ম সংস্কৃতি কৰি তেওঁ নিজে তাত জড়িত হৈ পৰিছে? নিৰ্বিকল্প হৈও তেওঁ কিয় এনেদৰে কল্প ল'ব লগা হৈ আছে? তাৰ কাৰণতে সংশয়টো দূৰ কৰিবৰ কাৰণে বিদুৰে প্ৰশ্ন কৰিছে মৈত্ৰমণিৰ ওচৰত। আহক মৈত্ৰমণি কেনেকৈ বিষ্ণুৰ মায়া
ঈশ্বৰৰ বন্ধন কাৰ পুণ্যয়া বিজন অমায়া দেখে ঘটে নষ্ট হৈ বিচাৰ এ মায়া কৰি বাৰ অজাক ধৰি ঐক্য হবে সুখে কৰি যায় এ কৃষ্ণ ৰথ ৰণে লয়া একান্ত হৰণ অসাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন এই আমি তাৰ কিছু কিছু কৰি মায়া হুৱে ক্ষয় এই সংসাৰত ৰয় তাক জানিবা ইলামে কৃষ্ণ সেৱা দিনে মায়া নিষ্ঠাৰণ নাই ও কেৱল ভকতি ৰাতি মায়া কৰে ইলামে মুৰাৰীৰ সগুণ হব যিজনে শুনয় এতেকে সমস্তে তাৰ দুখ দূৰ হয় কৃষ্ণ সেৱা ৰস মিলিল মনত অতেবেটা সম্বাৰ মই কি কৰিব হইলা মহামুনি বিদুৰ আনন্দমী লীল কথা আমি দ্বিতীয় স্কন্ধত পৰি শীত মহাৰাজ অসুখতে পুথিলন্ত যিটো অৰ্থ এৰামে বিদুৰৰ মৈত্ৰেয়ক অভিনন্দ কৰি ইয়াবে সেই সব প্ৰশ্ন কৰি লাখাদৰি এই বদতি বিদুৰ বাপ গুৰু কৃপাময় তদু বাক্য সৰ্গে মূল শ্ৰেণী লভয় এৰামে আৰু মই লভিলো লভ কিনো ৰংগ কত পুণ্য বলে আহি পাইলো ভংগ এৰামে তোমাৰ যিটো ভাগৱত ছয় তাৰা পক্ষে দিলে কৃষ্ণ পদে গতি হয় এৰামে মহাপ্ৰেমত সবই আহি মিলি লদুৰবাৰ বিনা ভয় সংসাৰক যতে হেন সাধু সেৱা তাবে দুৰ্লভ নাই যাবে কৃপা নকৰন্ত প্ৰভু যদুৰাৰ এৰামে কৃষ্ণৰ কৃপাত দেৱে হইলা সাধু সংগ তেবে হৰি কথা শুনে কৰি মহাৰংগ একাক কাছে গোবিন্দ মিলে প্ৰেমৰতী তেবে তীৰ্থ তীৰ্থ হোৱা এৰাই জয় কৃষ্ণ কৃষ্ণ
পৰম শ্ৰদ্ধাৰ সেৱাস্থলী বৰবান্ধ ভাই-মাতৃবৃন্দ, আমাৰ পাঠাচাৰ্যই জনাইছে আৰু কিছু সময়ৰ পিছত আজিৰ বৈকুণ্ঠ মহাভাগৱত শাস্ত্ৰভাগী সামৰণি পৰিব। সেয়েহে শিঙিমাৰিগাঁৱৰ সমূহ যুৱক যুৱতী, বাপ বান্ধৱ, আই মাতৃবৃন্দ, আমি কীৰ্তনঘৰ প্ৰাংগণলৈ সেৱাৰে আমন্ত্ৰণ জনাইছো আৰু সময়ৰ প্ৰতি গুৰুত্ব ৰাখি সিবিলাকে আজিৰ পাঠ কিছু সময়ৰ পিছতে সামৰাৰ সিদ্ধান্ত কৰিছে। সেয়েহে আমি আপোনালোকক ঘোষণাৰে জনাব বিচাৰিছো। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। এই গুৰু সমস্ত যেতিয়া বিদুৰে মৈত্ৰমুনিৰ আগত ঈশ্বৰ সৃষ্টিৰ মহাতত্বৰ কথাত সংশয় ব্যক্ত কৰি প্ৰশ্ন কৰিছিল, নিৰ্গুণ পুৰুষজনে কিয় গুণৰ আশ্ৰয় ল'ব লগা হ'ল, আৰু লগতে তেওঁ নিৰ্বিকাৰ প্ৰভু ভগৱন্তে কিয় কৰ্মৰ আচৰণ কৰিব লগা হ'ল, এই তত্ত্বটো বুজাবলৈ গৈ মৈত্ৰী কৈছে যে হে মহন্ত বিদুৰ, এয়া হৈছে বিষ্ণুৰ মহামায়া, বিষ্ণুৰ মহিমা। এই তত্ত্বটো ভেদ কৰা ইমান সহজ সাধ্য নহয়। কৰ্মসূত্ৰে মায়াত বন্দী হৈ থাকিবৰ কাৰণে জীৱসকলক এনেদৰে কৰ্মবন্ধনৰ মাজত ৰাখিবলৈ প্ৰভু ভগৱন্তৰ এই মহিমা তেওঁ প্ৰচাৰ কৰিছে। এই মহিমা ভেদ কৰাৰ শক্তি সামৰ্থ্য কাৰোৱে নাই। যদি সেই শক্তি সামৰ্থ্য ভেদ কৰিব লাগে, কেৱল তেওঁক ভকতি কৰা, তেওঁৰ নাম লোৱা, তেওঁৰ ভকতিৰ ৰসত নিমজ্জিত হ'বলৈ প্ৰযত্ন কৰা, লাহে লাহে সেই ভকতিৰ ৰসত ডুবিয়েই তুমি গম পাই যাবা কিয় প্ৰভু ভগৱন্তে নিৰ্গুণ হৈও তেওঁ গুণত কৰ্মখিনি কৰে, লীলা কৰে, কিয় তেওঁ নিৰ্বিকাৰ হৈও সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁ আগ্ৰহ কৰে। এই তত্ত্বটো একমাত্ৰ ভক্তিৰ পন্থাৰ বাহিৰে তুমি ভেদ কৰিব নোৱাৰা। এই মহৎ তত্ত্বটো প্ৰদান কৰি কৈছে যে তুমি সঁচাকৈ ধন্য, তুমি আজি সৃষ্টিৰ সমস্ত ৰহস্য তত্ত্ব তুমি গম পাই গৈছা। তাৰ পিছত পৰম আনন্দ মনেৰে বিদুৰে মৈত্ৰমুনি কৈছে যে হে গুৰুদেৱ, মোৰ মনৰ সমস্ত সংশয় দূৰ হৈ গৈছে, কিন্তু তথাপিও সৃষ্টিৰ সম্বন্ধত কৃষ্ণৰ ৰহস্য তত্ত্বত যেনেকৈ পৰীক্ষিতে মহামুনি শুকক যিবোৰ প্ৰশ্ন কৰিছিল, এতিয়া একেখিনি প্ৰশ্ন এতিয়া বিদুৰেও মৈত্ৰী কৰিবলৈ প্ৰযত্ন কৰিছে। কাৰণ এই মুহূৰ্তত এতিয়া বিদুৰেও পৰীক্ষিতে যেনেকৈ জীৱনটোতে মুক্তি পাব সমৰ্থ হ'ল, এতিয়া বিষয়ৰ দুখত দুখিত হৈ থকা, মায়াত ডুবি থকা এই বিদুৰৰ অন্তৰত সেই ভাৱনা আহি গৈছে, ময়ো ঠিক তেনেকৈ মই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে পৰীক্ষিতৰ মনত উদয় হোৱা শংকাসমূহ মোৰ অন্তৰতো জাগৰণ হৈছে আৰু সেই প্ৰশ্নসমূহ শংকাসমূহ তেওঁ ব্যক্ত কৰিছে আৰু মৈত্ৰমুনি তাক সুন্দৰভাৱে বুজাই দিবৰ কাৰণে প্ৰযত্ন কৰি গৈ আছে। থেকে যে ভগবতী লভিবা স্থান অকহিলো সাধু ভঙ্গ বিনাহি এবে বন্ধ কথা মুট মুনিবর আকহন প্রজা পালক পান্তে সৃষ্টি এরমে পৃথিবীর অর্ধে উর্ধে আছে কোন লোক তার ঠিক প্রমাণ বুঝাই বনাশ্রম বিভাগর ঈশ্বর লীলা কথা লিখি সমস্তর জন্ম কর্ম কয়ু কথা এরামে মনো মনন্তর পালক রাজা যত অকাহংকার বংশ
মত এরামে ছিল দগনিত উদ্ভিদ প্রাণীগণ জৰায়ু জখমে কলো বিভাগ কথন আরামে পাখণ্ডৰ কথা তাৰ কমন অগীতি অজীব সমস্তৰ যেন হুৱে গতি নক্ষত্ৰৰ সৃষ্টি সাইধৰ বিধান হৰি পূজা বিধি মুত অহাকে নথাই এরামে গৃহী ব্রহ্মচারী বান প্রস্ত জ্যোতিষ এখন বার ধর্ম কর্ম করুকে এরামে জগৎ খন হরি দেবে রইলা কৃপাময় এবে তাঙ্ক ফিরেলাত কোনে উপাস যেন মহারাজা রঙ্গে করিলা ভয়ন সামর ধরিয়া দেবা করে ভিত্তগণ অকুণ বাউ পায়ে তুষ্ট ভুবন্ত ঈশ্বর ই হব প্রশ্নর মুখ দিউ জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ। চাওক গুৰুসকল, এতিয়া ৰহস্য ভগৱতীৰ সন্ধানত বিদুৰৰ মন প্ৰাণ পুলকিত হৈছে। যিখন সৃষ্টিত প্ৰভু ভগৱতে কৰ্ম কৰিছে, যিখন সৃষ্টিত চাৰিটা জাতিক তেওঁ জন্ম দিয়াইছে, চাৰিটা জাতিয়ে কেনেকৈ কৰ্ম কৰি কেনেকৈ ঈশ্বৰৰ কৃপা পাইছে, কেনেকৈ মুক্তি পাইছে, এই সমস্ত কথা জানিবৰ কাৰণে তেওঁলোকে প্ৰযত্ন কৰিছে। সেইকাৰণে এতিয়া ভকতিৰ পন্থ লাভ কৰি সেই সমস্ত যিখিনি কৰ্ম, সেই কৰ্মৰ ৰহস্য তত্ত্ব জানিবৰ কাৰণে প্ৰশ্ন কৰিছে যে জগত নিৰ্মাণ কৰাৰ পিছত এই পৃথিৱীৰ ঊৰ্ধে অৰ্ধে অনেক অৱস্থানত অনেক জীৱ প্ৰভুৱে অৱস্থান দিছে। এই সমস্ত জীৱই বৰ্ণাশ্ৰমৰ যিটো ধৰ্ম, সেই ধৰ্ম অনুসৰি কৰ্ম কৰিছে। গতিকে মই জানিব বিচাৰো সেই কৰ্মৰ মাজেৰে প্ৰভু ভগৱন্তৰ সৃষ্টিত ব্ৰহ্মাই যেনেকৈ সৃষ্টিখন নিৰ্মাণ কৰিলে, সেই নিৰ্মাণত দেৱতাসকলক, অসুৰসকলক, মনুষ্যসকলক আৰু অন্যান্য জীৱসকলক সৃষ্টি কৰাৰ পিছত মনুষ্য লোকক কৰ্ম সংস্কৃতি দিবৰ কাৰণে লালন পালন কৰি ভক্তিৰ পন্থৰে ভগৱন্তক পোৱাৰ ৰাস্তা প্ৰদান কৰিবৰ কাৰণে তেওঁ মনুৰ সৃষ্টি কৰিলে, 14 মনুৰ সৃষ্টি কৰিলে। গতিকে এতিয়া কৈছে যে মনান্তৰৰ যিটো বৰ্ণনা, সেই মনান্তৰৰ বৰ্ণনাৰ মাজতে প্ৰভু ভগৱন্তে লীলা কৰিবৰ কাৰণে মহা অৱতাৰ ধাৰণ কৰি কাক কিয় কেনেকৈ কৃপা কৰিলে, এই সমস্ত ৰহস্য বুজিবৰ কাৰণে মোৰ বৰ আগ্ৰহ হৈছে। আৰু সেই নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তে এই মৰ্ত্য লোকত নানান ধৰণৰ অৱতাৰ ধাৰণ কৰি যিটো লীলা কৰি তেওঁৰ তত্ত্ববিলাক কাক উদ্দেশ্য কৰি প্ৰদান কৰিছে, ৰহস্য কাক উদ্দেশ্য কৰি প্ৰদান কৰিছে, আৰু সেই সমস্ত কেনেকৈ প্ৰভু ভগৱন্তৰ ৰূপ পাবৰ কাৰণে, দৰ্শন পাবৰ কাৰণে, জ্ঞান পাবৰ কাৰণে শক্তি লাভ কৰিছে, এই ৰহস্য কথাটো মই জানিব লাগিব। এনেদৰে আজি সমস্ত সংশয় এতিয়া ব্যক্ত কৰি বিদুৰৰ মন প্ৰাণ এক প্ৰকাৰ পুলকিত হৈছে। বাৰু যি কি নহওক সমস্ত ভগৱানৰ শ্ৰী চৰণত আমি